বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ সাজ পোছাক বিতৰণ দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত দখলাস্থিত বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ তৰফৰ পৰা বিগত বৰ্ষবোৰৰ দৰে এইবাৰো কলেজীয়া ছাত্ৰ ছাত্ৰীৰ মাজত সাজ পোছাক বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দখলা কমাৰ্চ কলেজৰ সন্মুখতে স্থানীয় কলেজীয়া ছাত্ৰ ছাত্ৰীৰ মাজত সাজ পোছাক বিতৰণ কৰা হয়। বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ জ্যোতিষী অপূৰ্বদেৱ শৰ্মাৰ একক প্ৰচেষ্টাৰে প্ৰতি বছৰে এনেদৰে কলেজীয়া ছাত্ৰ ছাত্ৰীক সাজ পোছাক বিতৰণ কৰি অহা কাৰ্যক সকলোৱে প্ৰশংসা কৰে। লগতে শিক্ষাৰ্থীসকলক এনেধৰণৰ উপহাৰে অধিক উৎসাহিত কৰিব বুলিও মন্তব্য কৰে। ছাত্ৰ ছাত্ৰীসকলক একোযোৰকৈ কলেজীয়া পোছাকৰ লগতে একোখনকৈ সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে। উক্ত সভাত উপস্থিত থাকে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ গণেশ্বৰ চহৰীয়া, প্ৰাক্তন অধ্যাপক ডক্টৰ দামোদৰ দেৱ চৌধুৰী, লেখক হোমেন শৰ্মাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। উক্ত সভাতে জ্যোতিষী অপূৰ্বদেৱ শৰ্মাই ভাষণত উল্লেখ কৰে যে তেওঁৰ প্ৰয়াত পিতৃ শিৱচৰণ শৰ্মাৰ উপদেশ মৰ্মে তেওঁ সমাজৰ বিভিন্ন কাৰ্যত সহযোগিতা কৰাৰ সমান্তৰালভাৱে সকলো শ্ৰেণীৰ লোকৰ সৈতে সহায়ৰ হাত আগবঢ়ায়। আনহাতে তেওঁৰ প্ৰয়াত মাতৃৰ নামতে বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ নামাকৰণ কৰা বুলিও উল্লেখ কৰে। লগতে তেওঁৰ সামৰ্থ্য অনুযায়ী সদায় ৰাইজৰ লগত সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰে। সমূহ অসমবাসী ৰাইজ লগতে মোৰ এই অনুষ্ঠানত উপস্থিত থকা সমূহ ছাত্ৰ ছাত্ৰীবৃন্দৰ লগতে মই আমন্ত্ৰণ কৰি অনা মোৰ মান্যবৰসকললৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এইবেলি মই কলেজীয়া অৰ্থাৎ মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালী 11 বছৰ উপনীত হ'লোঁ। কলেজীয়া ল'ৰা ছোৱালীক সাজ পোছাক বিতৰণ অনুষ্ঠান এইবেলি মই অলপ আগতীয়াকৈ পোছাকখিনি দিব লগাত পৰিল, কাৰণ প্ৰত্যেকবেলি মই জুলাই 28 তাৰিখে কাপোৰটো বিতৰণ কৰোঁ। এইবেলি কলেজ আগতীয়াকৈ খুলিব বুলি শুনা পাই মই আগতীয়াকৈ কাপোৰটো দিব লগাত পৰিল। এই প্ৰতিকূল বতৰতো এইটোকে যিখিনি ল'ৰা ছোৱালীক মই কাপোৰৰ কাৰণে তেখেতসকলে নাম ভৰ্তি কৰিছিল, তেখেতসকল আহিছে বৰ্তমান। তেখেতসকলে কাপোৰ বৰ্তমান পালে, দুই একজনে নিব অহা নাই, তেখেতসকলেও পাব। আৰু মই এইবেলিয়ে নহয় প্ৰত্যেকবেলিয়ে যাতে প্ৰত্যেক বছৰে যাতে মই এই অনুষ্ঠানটো বজাই ৰখাৰ কাৰণে মই চেষ্টা কৰিম। আৰু মই পঢ়া ল'ৰা ছোৱালীক এইটো কথাই ক'ব খোজোঁ যে কাপোৰ একযোৰা পালে, আজি কাপোৰযোৰা পাইছে 1 বছৰ 6 মাহ বা 2 মাহ পিছত চিৰি যাব, সেইটো গুচি গ'লেতো নহয়। এই কাপোৰযোৰাৰ লগত এটা তত্ত্ব ৰাখিব লাগিব যে কাপোৰযোৰা তেখেতসকলে এটা প্ৰাইজ পাইছে, যে মেট্ৰিক পাছ কৰাৰ বিনিময়ত বা ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন যাই নব, কাপোৰযোৰৰ পৰা মানে তেখেতসকলে এটা নিজে ভাবিব লাগিব যে মই এটা উৎসাহ পাইছোঁ। আৰু মই ৰাইজক উৎসাহ দিয়াৰ কাৰণে এইখিনি পাইছোঁ, এইখিনি কৰিছোঁ। আৰু আগন্তলৈ এইটো অনুষ্ঠান বজাই ৰাখিম বুলি মোৰ কথা দিলোঁ। আৰু মই এই প্ৰতিকূল বতৰতো আজি কাপোৰ 62টা ল'ৰা ছোৱালীক কাপোৰ বিতৰণ কৰিছোঁ ইতিমধ্যে। আৰু গোটেইখিনি আহিছে, তাৰে মাজতে 2-4জন হয়তো অহা নাই, পিছত আহিব। নিউজ ডেস্ক ৰিপৰ্ট, টাটা টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।